কৃষ্ণ কৃষ্ণ মাধব 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 জয় গুরু শঙ্কর সর্বগুণাকর যাত্রী তোহারি শৰণকো ৰেণু শতকোটি পায় কৰো প্ৰণাম পায় কৰো প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ ধৰি আজি আমাৰ জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা ভক্তি প্ৰেমী ভাগৱত প্ৰেমী ৰসগ্ৰাহী জ্ঞান সন্ধানী সমস্ত বাপাৰ চৰণলৈ আমাৰ ভক্তি ভৰা কোটি কোটি সেৱা জনাইছো। সমস্ত আপোনাৰ খবক আমি এষাৰ কথা কৈছিলো আৰু আপোনাক সকলোৱে বৰ আশাৰে সেই কথাষাৰ জানিবলৈ উৎসুক হৈ আছে যে কথাষাৰ কি, যে অনাদি পাতল পাঠ কৰি থাকোতে আপোনাক সবে আমাক প্ৰশ্ন কৰিছিলে দুটামান, আৰু তেতিয়া মই কলো যে মই এতিয়া পাঠৰ মাজত অনাদি পাতনৰ ব্যাখ্যা মই একো নকৰো। অনাদি পাতন পঢ়ি শেষ হোৱাৰ পিছত মই আপোনাৰ সবক গোটেই অনাদি পাতনৰ কথাখিনি আপোনাৰ সবক কম বুলি মই কথা দিছিলো। আচলতে পৰম সত্য কথাটো হল যে মই অনাদি পাতনৰ সম্পৰ্কটোত যদিও বহুবাৰ পঢ়িছিলো, কিন্তু অনাদি পাতন মই নিজে একো বুজি পোৱা নাছিলো। গতিকে যিটো কথা মই নিজে বুজি নাপাওঁ সেই কথাটো মই নজনা ভকত সকলক কেতিয়াও কব নোৱাৰো, আৰু কলেও তেখেতসকলক মই সংশয় নিৰাকৰণ কৰি দিব নোৱাৰিম, মই প্ৰত্যক্ষ দৰ্শন দি তেখেতসকলক বুজাই দিব নোৱাৰিম কথাটো। গতিকে তাৰ কাৰণে মই নিজে তাৰমানে সময় ললো। কিয় যে মই মহাপুৰুষ কৃপালু গুৰুজনক সুধিম, কাৰণ এনেকুৱা দুৰো তত্ত্ব কথা আমি বুজি নোপোৱা, সাধাৰণ ভকতে বুজিব নোৱাৰা অনাদি পাতন এই ভাগনো গুৰুজনে আমালৈ কিয় লিখিলে এই কথাটো অনুসন্ধান কৰিবৰ কাৰণে, কাৰণ মই অনুসন্ধান কৰা নাছিলো। আচলতে সঁচা কথা কবলৈ বৰ টান, বুজি নাপাওঁ কথাবোৰ। গতিকে এনেই পঢ়িব লাগে কাৰণে পঢ়ি আছিলো, কিন্তু ভকত সকলক মই সংশয় নিৰাকৰণ কৰি বুজাই দিবলৈ নোৱাৰিলে মই ঘূৰাই দিয়া হব, মোৰ পাপ হব। অন্যহাতেদি মই সময় লৈ বাৰে বাৰে গুৰুজনক প্ৰশ্ন কৰি থাকিলো, পঢ়িলো, মই নিজে পঢ়ি আছো।
আৰু বুজিবলৈ চেষ্টা কৰিছো, কিন্তু মই বুজি নাপাওঁ। গুৰুজনকে প্ৰশ্ন কৰিলো বাৰে বাৰে যে গুৰুজন আপুনি আমাক অনাদি পাতন যদিও লিখিলে, কিন্তু ইয়াততো অনাদি পাতনৰ কথা এআইঘা কীৰ্তনো লিখা নাই আমি শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। তেতিয়া এই অনাদি পাতন তাকো আকৌ বামন পুৰাণৰ পৰা আনি পেলাই আপুনি লিখিলেহি, ভাগৱতৰ পৰা গোটেই নাম ধৰ্ম প্ৰচাৰ কৰিছে, আকৌ বামন পুৰাণৰ পৰা আনিনো অনাদি পাতনত সংযোগ কিয় কৰিব লগা, কিয় কৰিলে, আৰু কথাবোৰতো আপুনি নিজে কৈছে যে মই মোৰ লিখনিৰ মাজতে থাকিম। ভগৱন্ত কৃষ্ণদেৱেও কৈছে মই মোৰ বাক্যময় হৈ আছো, মই মোৰ বাক্যতে মই থাকিম। গতিকে এতিয়া আপুনি আমাৰ মাজতে যেতিয়া আছে, লিখনিতে আছে, অনাদি পাতনতো আছে আপুনি, গতিকে আমি কিয় বুজিব পৰা নাই কথাবোৰ? সেই কথাটো মই বুজিবই লাগিব। জম্বুদ্বীপ সম্পৰ্কে মই জানিব লাগিব, বাকী 7টা দ্বীপৰ কথাও মই দেখিব লাগিব, ইয়াত ক'ত আছে দ্বীপকেইটা, কেনেকৈ আছে, কিন্তু মইতো দেখা পোৱা নাই। এটা দ্বীপ মাত্ৰ দেখা পাইছো, যিটো জম্বুদ্বীপ বুলি কৈছে, ভাৰতবৰ্ষকে জম্বুদ্বীপৰ ভিতৰত সোমোৱাই থৈছে বা কৈ থৈছে। তাৰ বাহিৰে এই বেলেগ বেলেগ দ্বীপবোৰ বেলেগ বেলেগ সাগৰে বেৰি আছে। গতিকে এইটোতো মই মোৰ দৃষ্টিলৈ অহা নাই, বিচাৰি পোৱা নাই, আৰু অনুমান কৰিবলৈও মোৰ সিমান জ্ঞানেই নাই, সিমান শক্তিও নাই। গতিকে মই কি কম ভকতক? এইদৰে মই চিন্তা কৰি থাকো। দীপাংকৰ শইকীয়া, কণিকা দাস আয়ে দেৱ বৰালৰ লগত বাৰে বাৰে তাৰমানে মোক সুধি থাকে, দেউতা আপুনি কেতিয়া কব, আপুনি কথাবোৰ কেতিয়া কব, অনাদি পাতন, আমি বৰ আগ্ৰহেৰে বাট চাই আছো। আৰু ময়ো স্বৰূপতে হতাই হতাই নি আছো যে মইতো নিজে বুজি পোৱা নাই, গতিকে মই কেনেকৈ কম এতিয়া ভকতক এই কথাবোৰ? এইদৰে ময়ো আগবাঢ়ি গৈ আছো, ভাবিয়ে গৈ আছো, গুৰুজনক প্ৰশ্ন কৰি আছো, আৰু শেষত গৈ গুৰুজনে যেন মোক কলে যে তই আচলতে জানিবলৈ বিচাৰিছ, মানে কি বিচাৰিছ, কি জানিব বিচাৰিছ? ভগৱন্তৰ সৃষ্টি লীলা। যিজন ভগৱন্তই নিজে নিজৰ সৃষ্টি লীলাৰ কথা নেজানে, মাত্ৰ ভগৱন্তইহে জানে, অনন্তয়ো অনন্ত মুখেৰে কৈও লীলাৰ গুণ অন্ত নাপায়। আৰু সেই লীলা তই প্ৰত্যক্ষভাৱে চাবলৈ বিচাৰিছ। অৰ্জুনে মোৰ বিশ্বৰূপটো দেখিছিলে, তাকো দিব্য চক্ষু মই প্ৰদান কৰিছিলো মোৰ লগতে থকা অৰ্জুনক, তেতিয়াহে মোৰ সেই দিব্য ৰূপটো দেখা পাইছিলে। গতিকে আৰু তই এতিয়া সেই দিব্য ৰূপটো চাব বিচাৰিছ, মোৰ নিৰ্গুণ লীলাৰ ৰূপ। গতিকে আচলতে তই এটা মূৰ্খ। গতিকে মই গুৰুজনে যেন মোক কলে
যে তই কিয় বিচাৰি ফুৰিছ এইবোৰ কথা। তোৰ দেহতে 14জন সাক্ষী আছে, তই দেখা পাইছ নেকি? নে নাই বুলি ভাবিছ নেকি? নাই বুলি ভবাটো তোৰ মূৰ্খামি হব। তই তোৰ নিজক দেখা পাইছ নে নাই পোৱা? তই নিজেও নিৰ্গুণ তত্ত্ব। তোক তই নেদেখ কাৰণে মই এটা ৰূপ দেখুৱাই দিছো, কিন্তু তই এতিয়া মোৰ নিৰ্গুণ লীলাবোৰৰ কথা সগুণ ৰূপত বিচাৰি দে। গা গজেন্দ্ৰ টিকুট পৰ্বতটো ইয়াত যদি বিচাৰি ফুৰ তই কেনেকৈ পাবি? এইটো পৰম দুৰ্বোধ আত্মা তত্ত্ব। তাৰ জ্ঞান অৰ্থে হৰিযুত লীলা অৱতাৰ ধৰা তুমি কৃপাময়। এই তত্ত্ববোৰ, নিৰ্গুণ তত্ত্ববোৰ সগুণ তত্ত্বলৈ ৰূপান্তৰ হোৱা কথাবোৰ, আমাৰ দৃষ্টিগোচৰলৈ নহা কথাবোৰ আমি বিচাৰি হাবাথুৰি খাই একো লাভ নাই, আৰু সেইবোৰ আমি বিচাৰি কেতিয়াও নেপাওঁ, পাব নোৱাৰো। অনন্তই নাপালে, ব্ৰহ্মাই নাপালে, শিৱই নাপালে, নাৰদে নাপালে বিচাৰি। আৰু এই সকলোৱে বিচাৰি নোপোৱাৰ কাৰণেই ভগৱন্ত সগুণ সাকাৰ লীলা অৱতাৰ ধৰিবলগীয়া হ'ল। আৰু লীলা অৱতাৰ ধৰি কৈ দিলে যে সব বাদ দিয়ে, একো উলিয়াব নোৱাৰ, তহঁতে নিজে ব্ৰহ্ম তত্ত্ব কেনেকৈ উলিয়াবি, কেনেকৈ বুজি পাবি, কেনেকৈ মোৰ লীলাৰ অন্ত পাবি। গতিকে একেবাৰে সহজ সৰলকৈ কৈছো, নালাগে ভক্তিত দেৱ দিব্যৰূপী হইবে, নালাগে বিস্তৰ শাস্ত্ৰ সমৃদ্ধ শাস্ত্ৰ বিস্তৰ পঢ়ি জানিবে। একমাত্ৰ মোট শৰণ ল, সুদীৰ্ঘ বিশ্বাস কৰ, একো তত্ত্ব বিচাৰিব নালাগে, তই মোৰে অংশ জীৱ। গতিকে তোক উদ্ধাৰ কৰিবৰ কাৰণে মই লীলা অৱতাৰ ধৰিছো। ব্ৰহ্মতত্ত্ব নিৰ্গুণ তত্ত্ব বিচাৰি নুফুৰিবি, নোৱাৰ বিচাৰি, পাবও নোৱাৰ। গতিকে পৰম দুৰ্বোধ, ইফালে দেহত বিচাৰিবলৈ যথা প্ৰমাণে তথা অন্দে হয়, কিন্তু তই অন্দৰ ভিতৰত কেনেকৈ ব্ৰহ্মাণ্ডখন বিচাৰি পাবি, এইটোও দুৰো। ব্ৰহ্মাণ্ডত থকা গুণবোৰ তোৰ দেহত আছে, এইটো হয়। গতিকে সেই গুণবোৰ তই বিচাৰি নাপাও। গতিকে দুৰ্বোধ সেইবোৰ। তাৰ জ্ঞানৰ অৰ্থে লীলা অৱতাৰ মই ধৰিলো, আৰু সেই লীলা অৱতাৰৰ জৰিয়তে নিৰ্গুণ ভকতি কৰি তই নিৰ্গুণ তত্ত্ব, মোলৈ বৈকুণ্ঠ আছে, সপ্ত লোক আছে, কেনেকৈ দেখিবি? কাৰণ এইবোৰ নিৰ্গুণ ঈশ্বৰৰ নিৰ্গুণ লীলাৰ কথা। গতিকে এয়া সপ্ত পাতালখন কেনেকৈ বিচাৰি পাম আমি? যেনেকৈ স্বৰ্গবোৰো বিচাৰি নাপাওঁ, সপ্ত স্বৰ্গ। ব্ৰহ্মাণ্ডকে আমি বিচাৰি নাপাওঁ, ব্ৰহ্মাণ্ডৰ বাদকীটো কৃষ্ণৰ নগৰ, সেয়া আমি কেনেকৈ বিচাৰিম? গতিকে দুৰ্বোধ তত্ত্ববোৰ সুবোধ কৰিবৰ কাৰণেই লীলা অৱতাৰ লিখা হল। আৰু এই মহাপুৰুষ কৃপালু গুৰুজনে ভাগৱতৰ পৰা আমাৰ সেই লীলা চৰিত্ৰসমূহ প্ৰসংগ কৰিবলৈ, কীৰ্তন কৰিবৰ কাৰণে, আমি দৰ্শন কৰিবৰ কাৰণে, শ্ৰৱণ কৰিবৰ কাৰণে
ইমান সুন্দৰকৈ নিৰ্গুণ ঈশ্বৰৰ সগুণ তত্ত্ব লীলা মালা গাঁঠি দিলে। আমি খেপিয়াই ফুৰিব নালাগে, গোটেই গুণবোৰ লীলাবোৰ আনি এপাহ এপাহকৈ ফুল গঠা দি গাঁঠি দিলে। আমি মাত্ৰ পৰিধান কৰিব লাগে, আমি মাত্ৰ গাব লাগে। কেনেকৈ গাব লাগিব? সুদীৰ্ঘ বিশ্বাসে, একান্তভাৱে নিজক সুধি চোৱা আগধৰি যে তুমি নিজক দেখিছানে নাই দেখা। যদি নাই দেখা, মোকো নেদেখা তেনেকৈ। তুমি আত্মাৰ কামবোৰ জানো দেখা পাইছা? নিজৰ কামবোৰ দেখা পাইছা জানো? নাই পোৱা, তেতিয়া ঈশ্বৰৰ কামবোৰ কেনেকৈ দেখা পাবা? কিন্তু বিশ্বাস কৰা যে তোমাক এইবোৰ সকলো কৰাই আছে। গতিকে সেই বিশ্বাসটো আমি আনিবৰ কাৰণেই মহাপুৰুষ কৃপালু গুৰুজনে গোটেই লীলাৰাজি একত্ৰিত কৰি সকলোৱে অন্ধ, কলা, খোৰা, এই সকলোৱে পণ্ডিত, মূৰ্খ সকলোৱে বুজিব পৰাকৈ আমাৰ মাজত গুৰুজনে যিখন সৃষ্টি লীলা লিখি থৈ গল, আমি তাতেই তাৰ মাজতেই সোমাই আমি পৰম তত্ত্ব জানিম। আৰু আমাক ঘোষণা দিলে এটাই, ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ। সমস্ত দেৱৰ ৰাজা কৃষ্ণে সেই ঈশ্বৰ, সমস্ত দেৱৰ ৰাজা মাধৱৰ নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। মাত্ৰ নিৰন্তৰে তোমালোকে ৰাম ৰাম কৰা, বিশ্বাস সুদৃঢ় কৰা, ভাৱটো একান্ত কৰা। একো নাজানিলেও হব। সমস্ত তত্ত্বৰ গৰাকী মই বুলি ভাবা, সৃষ্টি তত্ত্ববোৰ বিচাৰি তোমালোকে একো নোপোৱা। অৰ্জুনক কলে বিভূতি বিচাৰি একো নোপোৱা, তুমি বিভূতিবোৰ মই কৈ যাওঁ শুনা, কৈ কৈ গোসাঁই আমনি লাগি কলে। অথবা বহুলৈ যেন কিংজ্ঞাতেন তবাৰ যেন বিস্তব্যাহমিদং কীৰ্তস্নম একাংশেন স্থিতো জগত। অৰ্জুন, তই মোৰ বিভূতি কিমান বিচাৰিবি, কিমান লিখিবি, আৰু মইনো কিমান কম? মুঠতে গোটেই বিভূতি বাদ দে, মোৰ মাত্ৰ এটা অংশত একাংশেন স্থিতো জগত, মোৰ এক অংশতেই এই ত্ৰিজগত সোমাই আছে। ইমানেই জানি থ যে সমস্ত বিভূতিৰ গৰাকী মই, সমস্ত ঐশ্বৰ্যৰ গৰাকী মই, আৰু তত্ত্ব ৰূপে সুখী জানি মোকে তত্ত্ব বুলি ভাবিল তই। আমাৰ বিচৰাত গণ্ডগোল লাগি যায়, সেয়া দেখোন তত্ত্ব ৰূপে জানিব কৈছে। কিন্তু আচল প্ৰশ্নটো হল এইটো যে কোনে কৈছে? কৃষ্ণই কৈছে। তেতিয়া কৃষ্ণ অৱতাৰী মানুহ নে নাই নিৰ্গুণ তত্ত্ব? যদি নিৰ্গুণ তত্ত্ব কেনেকৈ কব কথা? কাক কৈছে? বোলে অৰ্জুনক কৈছে। তেতিয়া অৰ্জুন আছিলে নে নাই? বোলে আছিলে। অৰ্জুনো তত্ত্ব নেকি? তত্ত্বই তত্ত্বক কথা কৈছে নেকি? নহয়। তেতিয়া কৃষ্ণ আছে, আৰু সেই কৃষ্ণই কৈছে তত্ত্ব বিচাৰি হাবাথুৰি খাব নালাগে, মই সমস্ত তত্ত্বৰ গৰাকী, মোক জানিলে সমস্ত তত্ত্ব জনা হব। এতিয়া আমাৰ প্ৰশ্ন হল এইটো যে মই মহাপুৰুষ কৃপালু গুৰুজনক বাৰে বাৰে এইটো প্ৰশ্ন কৰি থাকিলো, পঢ়ি থাকিলো, একো বিচাৰি নাপালো। আৰু শেষত গৈ গুৰুজনে মোক এটা জ্ঞান দিলে, সেইটোৱে হল যে মই একো নাজানো, অৰ্থাৎ মই নিজকে বুজি নাপাওঁ।
নিজকে চিনি নাপাওঁ। আৰু গুৰুজনে মোক কলে, তহঁতে এইবোৰ একো নাজান কাৰণেই মই একমাত্ৰ এক শৰণ হৰি নাম ধৰ্ম মই প্ৰকাশ কৰি দিলো, ভকতি পথটোৰ সন্ধান দিলো, তহঁত সেইদৰে আহি থাক। যদি মোক প্ৰশ্ন কৰ, এই যে সৃষ্টি লীলা অনাদি পাতন কিয় লিখিলো, অনাদি পাতন লিখাৰ উদ্দেশ্য এটাই মাত্ৰ, যে এই সৃষ্টিৰ আদি পাতন তেওঁৱেই কৰিছিলে নিজে, আৰু এই আদি শেষ হোৱাৰ পিছত এই অনাদি পাতনো, অৰ্থাৎ সৃষ্টিৰ পাতন ভঙা পতা সকলো তেওঁৱেই কৰে। আৰু অনাদি পাতন আৰম্ভ হোৱাৰ আগত আমাক দেখুৱাই দিলে সৃষ্টিৰ পতন। আগ ধৰি দেখুৱাইছে ব্ৰহ্মা 100 বছৰ গল, যোৱাৰ পিছতহে এয়া অনাদি পাতন আকৌ কৰিছে। সেই কাৰণটো আমাক আগ ধৰি দেখুৱাই ললে যে আদি পাতনটো ঈশ্বৰে কৰি আছিলে, এই সমস্তকে তেওঁ নিজে আকৌ নিজৰ হৃদয়তে স্থান দিলে, দি তেওঁ থাকিলে। এইদৰে দিব্য সহস্ৰ বৎসৰ পাৰ হৈ গল, তাৰ পিছত আকৌ তেওঁৰ ইচ্ছা হল, মই আকৌ আমনি লাগিছে, একেশ্বৰে থাকি মই কৰো কোনো কাজ, শৰীৰৰ পৰা মহামায়াৰ কৰিলা বাজ। অৰ্থাৎ এয়া আদি পাতন নহয়, আদি পাতনটো শেষ হৈ গৈছে। আৰু তাতে প্ৰমাণ কৰা হৈছে এটা কথা, যে অহম এইবা সমব্যাগ্ৰে নাইনা দাত সৎ সৎ পৰম পশ্চাদহং যদে তস্য অৱশিষিত স অস্ম্যহম। কাৰ্য চাই কাৰণ, ভাগৱতৰ 1 নম্বৰ শ্লোকতেই কথাখিনি গোটেই লিখি দিলে, যে এই সৃষ্টি নাই, মই আছিলো। আৰু সৃষ্টিৰ এতিয়া সৃষ্টি আছে, যে ময়ে আছো সৃষ্টিত। কিন্তু এই সৃষ্টি সগুণ সৃষ্টিখন নাথাকে, মই থাকিম। মই মাত্ৰ অৱশেষ থাকো অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত। আৰু দ্বিতীয়ত কোৱা হল যে এয়াতো তুমি আছা, নেদেখো কিয়? নেদেখাৰ কাৰণ কি? সেয়া 2 নম্বৰ শ্লোকতে প্ৰত্যক্ষ কৰিলে, যে নেদেখা কিয়? এই যে ভগৱন্তই সৃষ্টি কৰিবলৈ মায়াৰ সৃষ্টি কৰি লৈছিলে, ও বস্তুকো দেখায় বস্তুকো আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। তোমালোকক বস্তুবোৰ দেখুৱাই বস্তুটো লুকুৱাই থোৱাটোৱেই হল মোৰ মায়া। গতিকে আৰু সেই মায়াৰ কথা আমি অন্ত কেনেকৈ পাম? মায়াৰ সৃষ্টি প্ৰভু ভগৱন্তই কৰিছে, আৰু মায়াৰ হাতত কৰাও জগত প্ৰকাশ। এই প্ৰকাশিত আমাৰ জগতখন মায়াৰ নিৰ্মিত, মায়াৰে নিৰ্মিত। অৰ্থাৎ বস্তুকো দেখুৱাই বস্তুটোক আৱৰি ৰাখে। তাৰমানে এতিয়া বস্তু কি হল? আমাৰ দেহটো। তেতিয়াহলে আমাৰ দেহটো কি বোলে? দেহটো প্ৰকৃতি। প্ৰকৃতিয়ে হল প্ৰভু ভগৱন্তৰ মায়া। আৰু সেই মায়া নহলে ঈশ্বৰৰ লীলা কৰিব নোৱাৰে।
গতিকে ভগৱন্তই লীলা কৰিবলৈ মায়াৰ শৰীৰবোৰৰ দৰকাৰ হল, আৰু সেইকাৰণে সেই মায়াৰ হাতত কৰাও জগত প্ৰকাশিত জগতখন মায়াৰ হাতত কৰিলে, কৰালে, আৰু কৰো এবে সৃষ্টি লীলা বিনোদ বিলাস। এই সৃষ্টি লীলা কৰিবৰ কাৰণে তেওঁ বিনোদ বিলাস কৰিলে। আৰু তেওঁ যে তেনেকৈ আছে, কিয় নেদেখো আমি, তেওঁ কেনেকৈ আছে, তেতিয়াহলে তাত আকৌ উত্তৰটো আমাক দেখুৱাই দিলে যে অগ্নি কাঠত থাকে, কিন্তু কাঠ ঘড়ীখন হলে অগ্নিৰ সৃষ্টি হয়, কিন্তু কাঠ অগ্নিতে থাকে। ঘিউ গাখীৰতে থাকে, কিন্তু যেনেকৈ থাকে তেনেকৈয়ে মই থাকো। মন্থন কৰিলেহে ঘিউ উদ্ধাৰ হয়, ঘৰ্ষণ কৰিলেহে অগ্নিৰ সৃষ্টি হয়, যে সেইদৰে আছো। তেতিয়া তোমাক আমি কেনেকৈ পাম? হেন মোক বিচাৰিবি সাধুৰ সংগত। কেনেকৈ বিচাৰিবলৈ কৈছে আমাক তত্ত্ববোৰ? সাধুৰ সংগত। কেনেকৈ বিচাৰিবা? শ্ৰৱণ কীৰ্তন তেবে হৈবেক বেকত। শ্ৰৱণ আৰু কীৰ্তনে বেকত কৰিবা। শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভকতি, আকেশে কৰিবা মাত্ৰ বিভক্ষা সম্প্ৰতি। শ্ৰৱণ কীৰ্তনেই মোৰ ৰহস্য ভকতি, ভকতি কৰা। ইয়াকেই মাত্ৰ সদায় পালন কৰিবা, আলোচনা কৰিবা, গাবা, কবা। আৰু যিটো তনু তজুৱাকে কৰিছো বেকত, নিৰ্গুণ তত্ত্ব নেদেখা তোমালোকে। নিৰ্গুণ কামবোৰ নেদেখা মোৰ, কাম নিৰ্গুণ, ভকতি নিৰ্গুণ। গতিকে সেই নিৰ্গুণ জগতখন চাবলৈ হেঁপাহ নকৰিবা, কাৰণ নেদেখা, মোকে নেদেখা। গতিকে নিজকে নেদেখা, এতিয়া চাবলৈ যত্ন কৰা, অনুমান কৰিবলৈ চেষ্টা কৰা, বুজিবলৈ চেষ্টা কৰা। প্ৰত্যক্ষ দৃষ্টিৰে চাব নোৱাৰা, জ্ঞান চক্ষুৰে ৰূপটো দৰ্শন কৰা, কেশৰ পৰা নখলৈকে ভৰি। ডাইৰেক্ট চাবৰ কাৰণে চেষ্টা নকৰিবা, নেদেখা। জ্ঞানৰ দ্বাৰা চাবোৱা, ভকতিৰ দ্বাৰা চোৱা, আৰু চাবলৈ চেষ্টা কৰা। কৰিলে সকলো হৈ যাব, তুমি একো তত্ত্ব জানিব নালাগে। পৰম দুৰ্বোধ আত্মাতত্ত্ব। গতিকে আত্মাতত্ত্বটোই দুৰ্বোধ। সৃষ্টি তত্ত্ববোৰ আমি কেনেকৈ বুজি পাম বাৰু? গতিকে মহাপুৰুষ কৃপালু গুৰুজনে মোক বাৰে বাৰে, মই ইমান সময় ললো আপোনালোকৰ পৰা, কিন্তু মই সঁচা কথা কবলৈ গলে মই একো নেপালো। মোক বাৰে বাৰে গুৰুজনে ইমানেই কলে, গালি পাৰিলে মোক, যে এইবোৰ সমস্ত তত্ত্বৰ মই বুলি জানিবলৈকে এইবোৰ কৰি আছো। গুৰুজনে কৈছে সমস্ত তত্ত্বৰ সৃষ্টি লীলা, তত্ত্বৰ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু এয়া পাতনি মেলিলে আকৌ গৈ শেষ হৈ তেওঁতেই থাকিবগৈ। এই তত্ত্ব জ্ঞানটো দিবৰ কাৰণেই মই অনাদি পাতন ৰচনা কৰিলো। কিন্তু অনাদি পাতনৰ কীৰ্তন দিয়া নাই এই কাৰণেই যে এয়া গাবলৈ উপায় নাই, নিৰ্গুণ তত্ত্ব এইবোৰ। গতিকে সগুণ ঈশ্বৰৰ গুণ লীলা প্ৰকাশ কৰিছিলে আমাক গাবলৈ দিবলৈ
উদ্দেশ্য আছিলে এইটোৱে গুৰুজনৰ যে মই তোমালোকক জ্ঞান কৰ্ম পথ খন্দি সেই জ্ঞান মাৰ্গৰ দুৰ্বোধ আত্মা তত্ত্ব বিচৰা মাৰ্গটো খণ্ডন কৰি দিছো। তুমি আকৌ মোক প্ৰশ্ন কৰিছা অনাদি পাতন বুজাবলৈ। গতিকে সেইকাৰণে মই নিজকে নিজে সঁচা কথা কবলৈ গলে মই নিজকেই খুব অৱশ্যে এটা কথা হয়, এইটো তেওঁৱেই কোৱাইছিলে নেকি মোক যে তই পিছত কম বুলি ক, আৰু কৈ পেলাই বিচাৰ মোক সোধ, মই তেতিয়া তোক উত্তৰ দিম। আৰু মই বহুত দিন সুধি থাকিবলগীয়া হল গুৰুজনক, সুধি সুধি শেষত গৈ পেলাই মই নিজে নিজকে অজ্ঞানী বুলি প্ৰতিপন্ন হলো। আৰু গুৰুজনে যেন হাঁহি হাঁহি মোক কলে যে তই এইবোৰ বিচাৰি হাবাথুৰি খাব নালাগে আৰু নজনা ভকত সকলকো বিপথে নিনিবি। তই মাত্ৰ এটাই ঘোষণা কৈ দে ভকতক যে তোমালোকৰ কাৰণে ভকতি পথটো নিৰ্মাণ কৰি দিছো, মই সেই বাটেদি গৈছো নিজে, আৰু তোমালোকে মোক অনুসৰণ কৰা। মহাজনেন গত স্বপন্থা, তোমালোকে এইবোৰ তত্ত্ব বিচাৰি শুনক। সুনন্দ আদি মহাযোগী যত তাৰা হব হৰিক নেদেখে হৃদয়ত। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলপত্ৰ বায়ু মাত্ৰ কৰে ভজন, তেওঁলোকেও নোৱাৰিলে। গতিকে শুকদেৱেও তত্ত্ব কথা বিচাৰি যদিও নিৰ্গুণ ব্ৰহ্ম জ্ঞান তেওঁ হল, তথাপিতো তেওঁ আনন্দ লাভ কৰিবলৈ সগুণ কৃষ্ণৰ লীলা অৱতাৰ কথালৈ গুচি আহিলে আৰু পৰীক্ষিতকো কৈ দিলে যে মই তোমাক সেইখন শাস্ত্ৰহে কম, এতিয়া তোমাক মই এইবোৰ দেহ তত্ত্বৰ কথাও নকওঁ, অন্য তত্ত্বৰ কথাও নকওঁ, মই পৰমাৰ্থ তত্ত্ব কম। আৰু তেওঁ ভাগৱত কলে, আৰু পৰীক্ষিতে এইবোৰ এই সৃষ্টি লীলাবোৰৰ কথা গোটেইবোৰ পৰীক্ষিতকহে কৈছিলে, পৰীক্ষিতেহে সুধিলে। এতিয়া কথা হল পৰীক্ষিতে কি কৰিলে বাৰু? এইবোৰ তত্ত্ববোৰ বিচাৰিলে জানো? তেওঁ বুজি নাপাওঁ বুলি প্ৰশ্নও কৰিলে জানো? এটা এটাকৈ বুজোৱাটো নাই, মাত্ৰ সৃষ্টি লীলাবোৰহে কৈ আছে যে সৃষ্টি এনেকৈ ধ্বংস হয়, এনেকৈ সৃষ্টি পাতন হয়, সৃষ্টি ভগৱন্তই পাতিলে, আৰু এইদৰে খণ্ড খণ্ড কৰিলে। সপ্ত স্বৰ্গ হল, সপ্ত পাতাল হল, এয়া বসুমতী হল, আকৌ সেই বসুমতী তাৰমানে জলে জলে বেৰি আছে চাৰিওফালে। এতিয়া সপ্তদ্বীপা বসুন্ধৰা যিখন পৃথিৱীৰ কথা কোৱা হৈছে, এয়া সঁচাকৈয়ে জলৰ ওপৰতে নাই জানো বাৰু? গোটেই কেইটা দ্বীপ এটাই তাৰমানে এই মহাদেশবোৰ সকলো মহাদেশ বেৰি পানীতেই আছে। আৰু সেই পৃথিৱী আৱিষ্কাৰ কৰিবলৈ গৈ আপোনাৰ ঘূৰি 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 আহি একে ঠাইতে ওলালে, ওলাই প্ৰমাণ কৰিলে যে জলে বেৰি আছে সমস্ত জগত, পৃথিৱীখন জলৰ ওপৰতে আছে। ঠিক তেনেকৈ এতিয়া ব্ৰহ্মাণ্ডৰ বাজ, এয়া ব্ৰহ্মাণ্ডৰ বাজ, তেনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, আকাশত দেখি আছো এইবোৰ, কিন্তু আমিতো তাৰ এটাকে আমি আৱিষ্কাৰ কৰিব পৰা নাই। বৈজ্ঞানিকে ইমান হেৰি কৰি আছে, চন্দ্ৰলৈকে গৈছে, তাৰ বাহিৰে আৰু কিমান আছে, অনন্ত কোটি ব্ৰহ্মাণ্ড। গতিকে প্ৰভু ভগৱন্তৰ অনন্ত লীলাৰ অন্ত আমি কেনেকৈ পাম বাৰু?
আমাৰ পোৱাৰ সম্ভাৱনা নাই। যি কি নহওক, এই অনাদি পাতনৰ সৃষ্টিৰ তত্ত্বটো আমাৰ ভাগৱতত মংগলাচৰণ শ্লোক ভাগতেই গোটেই তত্ত্ব কথাখিনি তাতেই নিৰ্গুণ তত্ত্ব কেনেকৈ সগুণ হৈছে এই কথাটো আমাৰ ভাগৱততেই তাৰমানে দিয়া আছে। আৰু মহাপুৰুষ কৃপালু গুৰুজনে এই অনাদি পাতন ৰচনা কৰাৰ উদ্দেশ্যটো তাৰমানে প্ৰথমতে তেওঁ লিখি থৈ গৈছে। আকৌ অধ্যায়টোৰ শেষতো সেই তত্ত্ববোৰ ব্যাখ্যা একো কৰা নাই। একমাত্ৰ যে হেন জানি নিৰন্তৰে এৰিয়ানো কাম অতক স্বৰ্গতাকে বলাৰ আপোনাৰ ক'তো এটা শব্দটো কোৱা নাই তোমালোকে এই তত্ত্ববোৰ জানিবলৈ চেষ্টা কৰা। মাত্ৰ এটাই কয় যে ঈশ্বৰে সৰ্বকৰ্তা, সৰ্বনিয়ন্তা, সৰ্বদ্ৰষ্টা, ইমান জানিলেই হল আৰু একো জানিবৰ দৰকাৰ নাই। বিভীষণ বীৰ বিষ প্ৰভাৱলী বান জাম্বন্ত জটায়ু সুগ্ৰীৱ হনুমান মাৰাকাৰ কুজিবিহার ধর্ম তুলাধার ব্রজবাসী দ্বিজবধূ গোপী অনাচার নাহি তপ ব্রত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ কেৱল সাধুৰ সংগে পাইলে মোৰ গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি এতেকে লৈব সাধু সংগ সৰ্বক্ষণ পক্ষী সৰ্বক্ষণতে সাধুৰ সংগ লোৱা কোনেও পক্ষী আবে সাধুৰ লক্ষণ। সাধু পৰিচয় কৰাই দিছে গোসাঁয়ে। কোনবোৰ সাধু? কোন সাধু? ভকতিহে সমস্ত পুণ্যৰ হুৱে পাত্ৰ একমাত্ৰ ভকতি পথতি সকলো সিদ্ধ হব বুলি যিজনে কয়। জানি নিজৰ ধৰ্মতে যে মোকে ভজে মাত্ৰ নিজৰ জাতি ধৰ্ম কিবা কিবি যদি আছে সেই সকলো নিজ ধৰ্ম ত্যাগ কৰি আহি মনুষ্যৰ নিজ ধৰ্ম মোক ভজনা কৰাটোহে। গতিকে এতিয়া জানি নিজৰ ধৰ্মকে সুদীৰ্ঘ বিশ্বাসে মোক কৰিলে কবৈশ্য মোক বৈশ্য কৰিলে সুদীৰ্ঘ বিশ্বাসেৰে কোনে কৈছে? সগুণ কৃষ্ণই কৈছে অৰ্জুনক। সেই মহাসাধু কবি কহিলো ৰহস্য উদ্ধৱক কৈছে। এতিয়া বাৰু আমাক কৰবাত এটা শব্দ হলেও লিখিছে নেকি যে তত্ত্ববোৰ জানিব লাগিব, দুৰ্বোধ তত্ত্ববোৰ আমি জানিব লাগিব, এইদৰে জানো কৰবাত কৈছে বাৰু? নাই কোৱা। মই গুৰুজনক সুধি সুধি এতিয়া প্ৰশ্ন উত্তৰ সেইটোৱেই পালো যে অনাদি পাতন মোৰ অনন্ত লীলা ময়ে সকলো সৰ্বে সৰ্বা সকলো জগত ময়ে মোতে ঠাই দিওঁ ব্ৰহ্মা বিষ্ণু আদি তাৰমানে সকলো মোৰ হৃদয়তেই থাকে প্ৰকৃতিও মোতেই থাকে। গতিকে সৃষ্টিৰ মূল তত্ত্ব মোক জানিলে আৰু জানিবলৈ প্ৰয়োজন একো নাথাকে। গতিকে এইবোৰ মোৰ লীলা বুলি তোমালোকে মাত্ৰ কীৰ্তন কৰিবা আৰু বিচাৰি নুফুৰিবা। তত্ত্ববোৰ দুৰ্বোধ লীলা তত্ত্ববোৰ বিচাৰি নুফুৰিবা। এইবোৰ মই গাবলৈহে দিছো। মোৰ লীলা মোৰ গুণ লীলা মই প্ৰকাশ কৰিছো তোমালোকে গাবৰ কাৰণে। আৰু এটাতকে ডাঙৰ কথা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অনাদি পাতনৰ ওপৰত কোনো নাট এখনো লিখা নাই আৰু গীত লিখা নাই।
গীতে মাতে নাটে ঘটিমাই সকলোতে মাত্ৰ এটাই নিৰ্দেশনা যে নিৰন্তৰে বোলা ৰাম ৰাম ডাকি বোলো ৰাম ৰাম যা হে কৰিছা বৈকুণ্ঠক বাট পুনৰ ৰশ্মিনী হৰণ নাটক নাটক শুনিলেই বৈকুণ্ঠলৈ যাব পাৰিবা একান্ত মনে শ্ৰৱণ কৰা এই ইমান সুন্দৰ পৰম মংগল অতি সুকুমল পৰম মংগল আমি নাম ধৰ্ম পালো আৰু এতিয়া মই এটা কথা ভাবিলো বাপসকল যে মোৰো এটা দোষ হৈছে বুলি মই নিজে অনুমান কৰিছো যে মই বাৰু তত্ত্ব বিচাৰি ফুৰিছো নেকি ময়ো নিজে এয়া ফুৰিছোতো হয় সঁচাকে ফুৰিলো সেইকাৰণে নামৰ ওপৰত মোৰ সপ্ৰেম ভক্তি হোৱা নাই নিশ্চয় সুদৃঢ় বিশ্বাস মোৰ হোৱা নাই ঈশ্বৰত মই আৰু তত্ত্ব জানিবলৈ বিচাৰিছো তত্ত্বৰূপে সুখে জানি মোক বুলি কোৱাৰ পিছতো আৰু সুকীয়া তত্ত্ব মই বিচাৰি পাম এই বুলি মই অহংকাৰো কৰিলো মই আপোনালোকক কম বুলি কলো যে এইবোৰ তত্ত্ব বিচাৰি উলিয়াই মই আপোনালোকক কম বুলি কলো এইটো মই কম মুখখনে মই অহংকাৰ কৰিলো আৰু পিছত তাৰমানে নিজে একো বিচাৰি নাপালো মই সঁচা কথা কৈছো আপোনালোকক মাত্ৰ ইমানেই গুৰুজনৰ পৰা উত্তৰ পালো মই যে তই এইবোৰ তত্ত্ব বিচাৰি ফুৰিব নালাগে ভকতকো কবি সৃষ্টিৰ মূল কাৰক যে অনাদি পাতন তেওঁৱেই কৰিছে কেনেকৈ কৰিছে কি কৰিছে এইবোৰ জনা দৰকাৰ নাই তেওঁৱেই কৰিছে শৰীৰৰ পৰা মহামায়া তেওঁৱে বাস কৰিছে আৰু সমস্ত তত্ত্ব তেওঁৱেই সৃষ্টি কৰিছে তেওঁৱেই সৃষ্টিকৰ্তা তেওঁৱেই পালন কৰ্তা তেওঁৱেই সংহাৰ কৰ্তা তেওঁ দেখুৱাই দিছে যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনি গুণে তেওঁৱেই সৃষ্টি কৰি দিছে তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত ভজনী হয় তিনিও ঈশ্বৰ তথাপিতো বিষ্ণু থেকে সিদ্ধি মনুষ্যৰ বুলি ইয়াতো কৈ গল আমাৰ অনাদি পাতনৰ দোষ সেই কথাই কৈ গৈছে যে তিনি গুণত তিনিটা মূৰ্তি কিন্তু একেজন ভগৱন্তই আকৌ তেওঁলোকক সৃষ্টি কৰাৰ পিছত তেওঁলোকৰ আকৌ অহংকাৰহে হৈছে আকৌ তেওঁলোকৰ অহংকাৰ দৰ্প চূৰ্ণ কৰি পেলাই তিনিওকো আকৌ সংস্থাপিত কৰিছে আৰু দায়িত্ব দিছে সেইমতে তেওঁলোকে সৃষ্টি কৰি নিজৰ নিজৰ কাৰ্য সম্পাদন কৰি আছে এইয়া যে সৃষ্টিৰ মূল তত্ত্ব তেওঁ সেই জ্ঞানটো দিবৰ কাৰণে আমাৰ অনাদি পাতন লিখিলে আৰু তাৰ মাজত কথাটো আপোনালোকে এনেকৈয়ে বুজি ধৰি লওক আৰু মই ধৰি ললো খাটাংকৈ এইটো যে মই নিজকে দেখা নাই এতিয়া গতিকে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কথা কেনেকৈ জানিম বা সৃষ্টিখনৰ কথা কেনেকৈ জানিম নিৰ্গুণ ঈশ্বৰৰ লীলা আৰু নিৰ্গুণ ঈশ্বৰে সৃষ্টি কৰা সৃষ্টিবোৰ কেনেকৈ দেখিম স্বৰ্গবোৰ কেনেকৈ দেখিম বৈকুণ্ঠ কেনেকৈ দেখিম বৈকুণ্ঠত থকা ঈশ্বৰজন দেখাৰ আগতে নিজৰ হৃদয়ত থকা তেওঁৰ অংশ ঈশ্বৰজনক দেখিব লাগিব যে সেইজনক দেখিব পাৰিছো নে নাই পৰা তেওঁ কেনেকৈ আমাক কাম কৰাই আছে এইটো দেখিছো নে নাই দেখা যদি নাই দেখা তেনে দেখিবলৈ চেষ্টা কৰো আৰু ভগৱন্তই তেনেকে বিশ্ব ব্ৰহ্মাণ্ডত তেনেকৈ কৰি আছে আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত যেনেকৈ তেওঁ কৰি আছে কৰাই আছে বিশ্ব ব্ৰহ্মাণ্ডৰ খনতো তেওঁৱেই তেনেকৈ কৰাই আছে এইটোত মাত্ৰ আমি সুদৃঢ় বিশ্বাস কৰিব লাগে আৰু এটা কথা মনত ভাবিব লাগে বাপসকল আমি বাৰু মই নিজৰ কথাই কৈছো আমি বাৰু কেনেবাকৈ ফাঁকি দিছো নেকি ময়ে ফাঁকি দিছিলো যেন মই এনেকুৱা অনুমান এটা হৈছে
যে আমি সত্য কৰিলো 12 সত্য কৰিলো আৰু কৰি পেলাই কলো যে একমাত্ৰ তোমাৰ চৰম চিন্তাৰ বাহিৰে মই একো নকৰো, মই একো নিবিচাৰো, একমাত্ৰ সুদৃঢ় বিশ্বাসেৰে তোমাৰ নাম গাম। আৰু নাম গোৱাই নহয়, সপ্ৰেম ভাৱে মই নাম গাম, নাম গাই প্ৰেম পাম, মই নামত আনন্দ পাম, নামত মই ৰস পাম, মই ৰসময় ভকতিৰ বাহিৰে অন্য একো নুবুজা কথা নিবিচাৰো, এই বুলি শপত খাই লৈছিলো। কিন্তু আজিওতো মই ঈশ্বৰৰ নামৰ ওপৰত যে খাটাং সুদৃঢ় বিশ্বাসটো মোৰ যেন হোৱা নাই। মই এতিয়া নিজে অনুমান কৰিছো এটা কথা, কেলে কাৰণ মই অহৰহ মই জোৰ কৰি নাম লওঁ, মাধৱ মাধৱ গোবিন্দ কৃষ্ণ এইবোৰ মই লওঁ বুলি লৈ থাকো, কিন্তু অহৰহ মোৰ মুখতে অহা নাই। গতিকে যিজন মানুহে নিজে নাম অহৰহ ল'ব নোৱাৰে, তেওঁ বাৰু আনক নামৰ উপদেশ কেনেকৈ দিব? যিজন মানুহে নিজে তত্ত্ব একো বুজি নাপায়, তেওঁ আকৌ আনক তত্ত্ব জ্ঞান কেনেকৈ দিব? গতিকে সেইকাৰণে মই আপোনালোকৰ ওচৰত অপৰাধী বুলি ভাবি লৈছো। এইকাৰণেই যে মই অহংভাৱ আছিলে মোৰ, মই কৈছিলো আপোনালোকক অনাদি পাতন মই তন্ন তন্নকৈ কম, তন্নকৈ মই একো কব নোৱাৰো। গুৰুজনে মোক ধিক্কাৰ দিলে, তই নিজকেই তন্নকৈ জনা নাই, তই আকৌ এয়া বিচাৰিছ, কেনেকৈ জানিবি? তই নিজকে দেখা নাই, তই স্বৰ্গবোৰ কেনেকৈ দেখিবি, ব্ৰহ্মাণ্ডবোৰ কেনেকৈ দেখিবি, পতালবোৰ কেনেকৈ দেখিবি? আৰু যেনেকৈ গজেন্দ্ৰ উপাখ্যানৰ টিকুট পৰ্বতটো ইয়াক বিচাৰি থাকিলে ক'ত দেখা পাবি তই? গতিকে মিছা ভাও নিদিবি আৰু ইয়াতে বিচাৰিও নুফুৰিবি। এই দুৰ্বোধ আত্মা তত্ত্ব, তাৰ কাৰণে এইটো বিপৰীতটো মই গৈ দিছো নহয়, যিকোনো এটাহে ল'ব লাগে তহঁতে। এই কি দুৰ্বোধ আত্মা তত্ত্ব বিচাৰি নাপায়, কোনেও নাপায়, কৌনক সুনন্দিয়ে নাপালে। গতিকে তাৰ বিকল্প দিছো, বিকল্পটো পোৱাৰ পিছত আকৌ তত্ত্ব কিয় বিচাৰ? তাৰমানে বিচাৰ মানে কি, তহঁতে একো বুজি নাপাও, বুজি পোৱা নাই, ভকতি অমিয়া ৰস অহা নাই আমাৰ মনলৈ, নহাৰ কাৰণে আমাৰ তেনেকুৱা হয় কথাবোৰ। গতিকে যি কি নহওক বা সমস্ত এই যে মূল প্ৰকৃতি সৃষ্টিৰ তত্ত্ব, পৰমাৰ্থ তত্ত্ব, এই পৰমাৰ্থ তত্ত্ব যিটো ব্ৰহ্ম তত্ত্ব, এই ব্ৰহ্ম তত্ত্বৰ পৰাই জগত সৃষ্টি হৈছে, আৰু সেই জগত সৃষ্টি হোৱাৰ উপাদান খিনি প্ৰভু ভগৱন্তই যে মায়া বাজ কৰিছে, বাজ কৰি মায়াৰ পৰাই এই জগতবোৰ সৃষ্টি কৰিছে, মায়াৰ হাতত প্ৰকাশিত জগতখন কৰাইছে। তেতিয়া প্ৰকাশিত জগতখন কিহেৰে তৈয়াৰ কৰিলে, এই কথাটো আমি যদি বিচাৰি চাওঁ, এই অনাদি পাতনৰ মূল কথাটো মই চমুকৈ আপোনালোকক কব বিচাৰিছো। গোটেইবোৰ বিচাৰি ফুৰিব নালাগে, আমি ভাগৱততে এই কথাটো মংগলাচৰণতে দি থৈছে যে যেনেকৈ প্ৰভু জন্মাদিশ্য য়ত অন্নয়াদিত ৰত স্বাৰ্থেস্য বিঘ্নস্বৰাট, জন্ম আদি ঐশ্য সৃষ্টি স্থিতি প্ৰলয়, এই অনাদি পাতন
সৃষ্টি স্থিতি প্ৰলয় যিজন ঈশ্বৰে সংগঠিত কৰে, যৰ পৰা হয় এটা যৰ পৰা সৃষ্টি স্থিতি আৰু প্ৰলয় সংগঠিত অন্যয়াদিতাৰতা তেওঁ নিজে সৃষ্টি কৰে, অনিত হৈ থাকে তাত, কিন্তু থাকিও তেওঁ আকৌ তাত নিৰ্লিপ্ত, জগতত নিৰ্লিপ্ত হৈ যায়। এই সৃষ্টি কিয় কৰিছে তেওঁ নিজেহে জানে, আমি কেনেকৈ জানিম? তেওঁ স্বৰাজ, স্বাধীন, স্বতন্ত্ৰ। তিনি ব্ৰহ্ম হৃদয় আদি কৱয়ে মহ্যন্তি অক্ষৰয়ঃ। তেওঁ প্ৰথম ব্ৰহ্মাৰ হৃদয়ত কৃপা কৰি বেদ জ্ঞান প্ৰদান কৰিছিলে। তেজো বাৰী বিদাং যথা বিনিময় তিচাৰ গহমিষা। তেওঁ তিনি স্বৰ্গৰ পৰা সৃষ্টি হোৱা এই জগতখন, যাৰ কাৰণে যাৰ মায়াত সঁচা সঁচা অমৃষা যেন বোধ হয়। এই যে এতিয়া তিনি স্বৰ্গৰ পৰাই জগত উৎপত্তি হয়, চাব এই স্বৰ্গ উৎপত্তি হোৱাৰ মূল বস্তুটোৱে হল প্ৰকৃতি। আৰু এতিয়া এই তিনি স্বৰ্গৰ পৰা সৃষ্টি হয়, উৎপত্তি হোৱা পৃথিৱীখন, তাৰমানে দেহবোৰ যাৰ মায়াত মিছা নহয় যেন অনুমান হয়। যেন এই জগতখন সঁচা এনেকুৱা অনুমান হয়, যাৰ মায়াত তিনি স্বৰ্গৰ পৰা সৃষ্টি হোৱা। এতিয়া আমি এই সৃষ্টিখন বিচাৰি চাওঁ, ক'ৰ পৰা হয়, কেনেকৈ হয়। তিনি স্বৰ্গৰ পৰা হয়। প্ৰথম স্বৰ্গটো হল তাৰমানে ইলেক্ট্ৰন বুলি কয়। তাৰমানে মই প্ৰথম কৈ লৈছো যে আমাৰ এই সৃষ্টি ক'ৰ পৰা হৈছে। আমাৰ এই দেহবোৰ, আমি দেখি থকা জগতখন, এই যে গোটেই জগতবোৰ নিৰ্মাণ হৈছে, জগতখন ক'ৰ পৰা হৈছে বোলে তিনি স্বৰ্গৰ পৰা হয়। এতিয়া জগতখন, দেখা জগতখন, দেখা দেহবোৰ ক'ৰ পৰা হয়? এইবোৰ পৰমাণুৰ পৰা হয়। চাব দেই, পৰমাণুই প্ৰকৃতি, পৰমাণুময় সকলো। এই প্ৰকৃতি মায়া প্ৰকৃতি পৰমাণুৱে। পৰমাণু ক'ৰ পৰা হয়? তিনি স্বৰ্গৰ পৰা পৰমাণু সৃষ্টি হয়। তিনি স্বৰ্গ, তিনি স্বৰ্গৰ প্ৰথম স্বৰ্গটো হল শূন্য ধাতু, অব্যক্ত কাৰণ অৱস্থা। প্ৰথমটো হল অব্যক্ত কাৰণ, তাৰমানে নেদেখা এটা শক্তি। অব্যক্ত কাৰণ, ব্যক্ত নহয়, সেইটোক কি কয়? শূন্য। শূন্য অব্যক্ত কাৰণ। এতিয়া আমাৰ দেহবোৰ ক'ৰ পৰা হয়? যে পৰমাণুৰ পৰা হয়। অবিচাৰত পৃথিৱী সবে পৰমাণুময়, সবে কল্পী মায়াত থাকয়। বহুতৰ পৰমাণু যদি কথাই ভুলে, হয় তাতে দেহৰ অন্যয়। এই দেখা
সৃষ্টিখন ক'ৰ পৰা হয়? পৰমাণুৰ পৰা হয়। এতিয়া আহিলে পৰমাণুটো ক'ৰ পৰা হয় আকৌ? যে পৰমাণুটো ক'ৰ পৰা হ'ল? পৰমাণুৰ কাৰণ আকৌ 3টা থাকে। কি 3টা? ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন লগ লাগি পৰমাণু হয়। এই ইলেক্ট্ৰন, প্ৰটন এয়া আৰু শূন্য ধাতু। ইলেক্ট্ৰনটো শূন্য ধাতু কয়, নেদেখে। যেনেকৈ ইলেক্ট্ৰিক কাৰেণ্ট আমি নেদেখো, কিন্তু আছে নে নাই? এই বস্তুটো আছে। তাক কাৰ্যৰ দ্বাৰা দেখো, কাৰণটো আমি দেখা নাপাওঁ, সেইটো শূন্য, কিন্তু সি এটা কাৰণ। তেতিয়া আমাৰ পৰমাণুৰ কাৰণটো কি? পৰমাণু গঠন কেনেকৈ হয়? বোলে প্ৰথম লাগিব ইলেক্ট্ৰন। বোলে ইলেক্ট্ৰনৰ লগত প্ৰটন আৰু নিউট্ৰন লগ লাগি পেলাই পৰমাণু হয়। এতিয়া ইলেক্ট্ৰন অব্যক্ত কাৰণ আৰু পৰমাণুটো হল এই ইলেক্ট্ৰন, নিউট্ৰন, প্ৰটন লগ লাগি যিটো পৰমাণু হল, সেইটো সূক্ষ্ম পৰিণাম অৱস্থা। অৰ্থাৎ এইটো দ্বিতীয় স্বৰ্গ। প্ৰথম স্বৰ্গটো ইলেক্ট্ৰন, দ্বিতীয় স্বৰ্গটো সূক্ষ্ম পৰিণাম। সূক্ষ্ম পৰিণাম মানে পৰমাণু। নিউট্ৰন, প্ৰটন, ইলেক্ট্ৰনৰ পৰা পৰমাণুটো হৈ গল। তাৰপিছত কি হল? বোলে স্থূল পৰিণাম অৱস্থা। স্থূল পৰিণাম আমি দেখি থকাটো এতিয়া কি? স্থূল পৰিমাণ দেহটো। অবিচাৰত পৃথিৱী সবে পৰমাণুময়। পৰমাণু বা দেহটো হল আমাৰ অবেকল্পী মায়া আশ্ৰয়। মায়াৰ দ্বাৰা সবে কল্পী থাকে, মায়াত সংযোগ হৈ থাকে। আৰু বহুতৰ পৰমাণু যদি একো ঠাই হলে হয়, তাত দেহৰ অৰ্থ হয়। বহুত পৰমাণু গোট খালে দেহটো হয় আমাৰ। গতিকে আমাৰ দেহটো ক'ৰ পৰা হল? বোলে পৰমাণু পৰা। তেতিয়াহলে পিছত কি হয়? বোলে পৰমাণু পৰমাণুত মিলি যায়গৈ। গতিকে আৰু অব্যক্ত কাৰণটো বোলে অব্যক্ত শূন্য ধাতু। সেইটো ইয়ালে তাৰমানে গুচি যায়। শূন্য ধাতুলে তাৰমানে ভগৱন্ত নিৰ্গুণ ব্ৰহ্ম তালৈ গুচি যায়। গতিকে এতিয়া কি কলে আমাক? যে নিসৰ্গ অমৃতা, যিজনৰ মায়া তিনি স্বৰ্গৰ পৰা সৃষ্টি হোৱা এই সৃষ্টিখন, দেখা জগতখন সঁচা সঁচা যেন লাগে। তাৰমানে দেহবোৰ মিছা, অসত্য। কিন্তু তেওঁৰ মায়াত আমি আকৌ এইটোকে সত্য বুলি ধৰি থাকো। সত্য অসত্যৰ জড় চৈতন্যৰ মাজতো যিটো প্ৰকাশে, তাকে বোলে মন সেই তাকে পায় যিজনে যাক উপাসে। গতিকে এতিয়া আমাৰ কথাটো হল এইটো যে তেওঁৰ মায়াতে তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা জগতখন আমাৰ সঁচা সঁচা যেন লাগে বস্তুটো। কিন্তু তেওঁ আকৌ নিৰস্ত কুহকম। তেওঁ আকৌ মায়াক আঁতৰাই থৈ দিয়ে। মায়াই তেওঁক তাৰমানে স্পৰ্শ কৰিব নোৱাৰে। নিৰস্ত কুহকম সত্যম, তেওঁৱেই পৰম সত্য। আৰু পৰম সত্যকে আমি ধ্যান কৰো। এতিয়া আমি গম পালো যথা ব্ৰহ্মাণ্ডে তথা অন্তে বুলি কয়। ব্ৰহ্মাণ্ড যৰ পৰা হৈছে, আমাৰ এই ক্ষুদ্ৰ দেহটো তাৰ পৰাই হৈছে। গতিকে আমাৰ এই যে সৃষ্টি কৰিলে অনাদি পতন, ভগৱন্তই এই তিনিটাৰ পৰাই পাতন কৰিলে সৃষ্টিখন। আমাৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু তেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁ এইকেইটা তত্ত্বৰে সৈতে তৈয়াৰ কৰিলে। আমি এতিয়া পৰমাণুটো নেদেখো,
ইলেক্ট্ৰন প্ৰটন ভাগ কৰি কেনেকে দেখিম? গতিকে এইবোৰ নেদেখা তত্ত্ব। এই নিৰ্গুণ তত্ত্বৰ পৰাই আমি এতিয়া দেখা সগুণ তত্ত্বটো হল। গতিকে পৃথিৱীখন বিচাৰত পৃথিৱীও সবে পৰমাণুময়, সবে কল্পী মায়াত আশ্ৰয়। আৰু বহুতৰ পৰমাণু যদি পৰমাণুবোৰ গোট খাই গলে এটা দেহ হৈ যায়। আৰু দ্বিতীয় কথা, জলতেই সৃষ্টি হয়। এয়া আপোনালোকে এটা কথা চিন্তা কৰিব, আমাৰ দেহবোৰ ক'ৰ পৰা হয় বাৰু আচলতে? শুক্ৰ ধাতু ভৱেন পিতা, শুক্ৰ বুলি এক কণিকা শুক্ৰ ধাতু। আৰু ৰজ ধাতু ভৱেন মাতা, ৰজ ধাতু মাতৃৰ পৰা আহে, শুক্ৰ ধাতু পিতৃৰ পৰা আহে। শূন্য ধাতু ভৱেন প্ৰাণ, ইলেক্ট্ৰন প্ৰাণ শক্তি শূন্য। এই জলতেই চাব, বীৰ্য জলতেই থাকে আৰু তাতে আহি শূন্য ধাতু প্ৰৱেশ কৰি সেইটো সংলগ্ন কৰি দিয়ে। দেহটো পৰমাণুটো সংলগ্ন হয় আৰু সি দেহলৈ লাহে লাহে আহি থাকে। আৰু গতিকে আৰু দেহবোৰ প্ৰকট হৈ গৈ, গতিকে এই সৃষ্টিখনো তাৰ পৰাই হয়। গতিকে আৰু ঈশ্বৰৰ প্ৰত্যক্ষ দেৱী মহিলাৰ গৰ্ভৱতী। ঈশ্বৰৰ প্ৰত্যক্ষতে হৈ গৈছে, কাৰণ ঈশ্বৰে নিৰ্গুণ ব্ৰহ্ম তত্ত্ব। তেওঁ প্ৰত্যক্ষ কৰিয়েই সৃষ্টিক তাৰমানে মায়াক গৰ্ভাৱতী কৰি দিলে, তেওঁ সৃষ্টি কৰিব পৰা হৈ গল। আৰু তাৰ পৰাই ইয়াত সৃষ্টি হল, অনাদি পাতন হল। আকৌ সেই পাতন হলেই নহব, তাক আকৌ তাৰমানে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু থাকিব লাগিব। তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত হল। তাৰপিছতে এয়া সখাগৰা পৃথিৱী হল, সপ্তদ্বীপা বসুন্ধৰা, 7খন মহাদেশ বুলি ধৰি লওক আপোনালোকে। প্ৰত্যেকখন জলে বেৰি আছে, প্ৰত্যেকখনতে জলে বেৰি আছে। যদি আমি লৌকিক দৃষ্টিৰে সেইটো ধৰি লওঁ, তেতিয়া সেই 7খন মহাদেশ, 7খন সাগৰ আৰু গোটেই মিলি পেলাই মহাসাগৰ, তাৰ মাজতে পৃথিৱীখন ওলমি হেৰিকে আছে, অৱস্থান কৰি আছে। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। আমি এখন ব্ৰহ্মাণ্ডৰ মাজত আছো, এখনৰ আমি বুজি পোৱা নাই একো। এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ বিচাৰ কৰা আমাৰ ক্ষমতা নাই, আমাৰ শক্তি নাই, আমাৰ দক্ষতা নাই। আমাক মাত্ৰ ভগৱন্ত আমাৰ এটাই আছে, আমি সাহসেৰে কব পাৰো যে আমি এইবোৰ নেজানিলেও আমি ভগৱন্তৰ কাষলৈ যাব পাৰিম। আমি এইবোৰ একো নাজানো, মাত্ৰ জানো এটাই, একে খানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক, দেৱো একমাত্ৰ দৈৱকী দেৱীৰ সুত, কৰ্ম এক এহি মানে মাত্ৰ, দৈৱকী পুত্ৰৰ পদসেৱা আৰু মনটো একমাত্ৰ তান নাম অদভূত। ইমানেই আমাৰ প্ৰয়োজন। এয়া মই বুলি কব নাপায়, মোক আপোনালোকে বাধ্য কৰিলে। মই ইয়াক কলোৱেই যে মই বহুবাৰ নিজে অনাদি পাতল পঢ়িছিলো, কিন্তু নিজে একো বুজি নাপালো। আৰু আপোনালোকে অৰ্থ সোধাত মই কবলৈ বাধ্য হলো যে মই এতিয়া নজনা কথাবোৰ কেনেকৈ কম। গতিকে মই সময় ললো আপোনালোকৰ পৰা। সময় লোৱাটো মোৰ এটা চাতুৰিহে আছিলে, যে মই ভাবিছিলো তেতিয়াও যে মই পঢ়ি পেলাই অৰ্থ উলিয়াই বুজাম,
বাৰে বাৰে পঢ়িলো, উলিয়াব নোৱাৰিলো একো অৰ্থ, একোৱে বুজি নাপালো। মই দ্বীপবোৰ বিচাৰি হাবাথুৰি খালো, পতালবোৰ বিচাৰি হাবাথুৰি খালো, আপোনালোকক বুজাব পৰা সম্বল মই একো নাপালো। কিন্তু মহাপুৰুষ কৃপালু গুৰুজনক বাৰে বাৰে প্ৰাৰ্থনা কৰিলো, আৰু তেওঁ যেন মোক আহি সপোনতো কৈ দিলেই যে তই নিজকে বুজি নাপাও, তই আকৌ নিৰ্গুণ ঈশ্বৰৰ কথা বুজিবলৈ কিয় চেষ্টা কৰিছ, তত্ত্ব বিচাৰিছ কিয়? তোক আচল বস্তু দি থোৱা আছে, সেইটোকে ল। সোণক সুনন্দ আদিয়ে নোপোৱা বস্তুবোৰ তই কিয় বিচাৰি ফুৰিছ? নিবিচাৰিবি, এয়া মোৰ লীলা বুলি ধৰি ল, খতম, আৰু একো কৰিব নালাগে। তাত গৈ মনত পৰিলেই বিভীষণ বীৰ বিষ পৰবা বুলি জামন্ত জটায়ু সুখিব হনুমান, মালাকায় পুঁজি বেদ ধৰ্ম তুলাধাৰ, দ্বিজবধূ ব্ৰজবাসী কুপিয় নাচাৰ, নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ, নজানো জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ, কেৱল সাধুৰ সংগে পাইৰা মোৰ গতি, সৎসংগত পৰে নাই উপায় সম্প্ৰতি, এতেকে লৈও ক সাধু সংগ সৰ্বক্ষণ, সাধু মোক পৰিচয় কৰাই দিছে কোনজন সাধু, শুনি উপসখী হবে সাধুৰ লক্ষণ, ভগৱতীহে সমস্ত পুণ্যৰ হবে পাত্ৰ, সমস্ত পুণ্য জ্ঞান কৰ্ম ভক্তি গোটেইবোৰৰ পুণ্য ভগৱতীতে সিদ্ধ হব বুলি যিজনে বুজি পায়, জানি নিজ ধৰ্মতে যে মোকে ভাজে মাত্ৰ, মোকে মাত্ৰ যিজনে ভজে, সুদীৰ্ঘ বিশ্বাসে মোক কৰিলে বৈশ্য, সুদীৰ্ঘ বিশ্বাসে মোক বৈশ্য কৰিলে, সেই মহাসাধু সখী কহিলো ৰহস্য, ৰহস্য কলো তথাপি তইও বিশ্বাস কৰা নাই, কিয় আকৌ বিচাৰি ফুৰিছ? এই বুলি যেন গুৰুজনে মোক কটাক্ষ কৰিলে। আৰু তেতিয়া মই নিজেই চিন্তা কৰি গৈ আছো, কালি আকৌ এওঁলোকে ফোন কৰিলে, আজি পুৱা দীপাংক শইকীয়া, কণিকা দাসাই আকৌ সুধিছে আপুনি কেতিয়া কব, আজি কবনে? আৰু মই কলো কম, মই আজিয়ে কম, তোমালোকে দি দিয়া, মই আজিয়ে কম। মই কি পালো, গুৰুজনে মোক কি দিলে, মই একো নাজানিলো, একো নাপালো, গুৰুজনে মোক নেপাও বুলিহে কলে, একো আৰু নেপাও তই, গতিকে মই দিয়াটোকে তই ধৰি ল বুলি মোক দিলে, আৰু মই তাকেই কম ভকতক কৃষ্ণ, গতিকে মই ভকতক থাকি দিয়াৰ দৰেহে হল। যি কি নহওক বাপ বান্ধৱাই সমস্ত, মই নিজে সুদীৰ্ঘ বিশ্বাসেৰে ধৰি ললো যে মই এইবোৰ তত্ত্ব বিচাৰি নুফুৰো, আৰু কাৰণ নোৱাৰো, নেপাও বিচাৰি একো। গতিকে আপোনাক সকলোকো মই সেই কথাষাৰৰ বাহিৰে অন্য একো কব নোৱাৰো, মই একো তত্ত্ব আপোনালোকক বুজাই দিব নোৱাৰো। গতিকে মই মহাপুৰুষৰ বাণীকে জনালো, আকৌ ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ, সমস্ত দেৱৰ ৰাজা কৃষ্ণৰ ঈশ্বৰ, সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম, জানি নিৰন্তৰে নৰে ভোলা ৰাম ৰাম, ভোলা ৰাম ৰাম কৃষ্ণ, মাধৱ মাধৱ মাধৱ, বাপ বান্ধৱাই সমস্ত মই অপৰাধী, কাৰণ মই আপোনালোকক
অনাদি পাতনৰ তত্ত্ব কথা বুজাম বুলি মিছাকৈ কলো। গতিকে মই কব নোৱাৰিলো আপোনালোকক, আৰু মোৰ কোটি পুৰুষতো নোৱাৰো বুলি মই বুজি পালো। আৰু মই নিজৰ অসহায়তাৰ কথাহে আপোনালোকক কলো। আৰু গুৰুজনে মোক যে নাহি বাৰে বাৰে সোঁৱৰাই দিলে যে তই এইবোৰ বিচাৰি নুফুৰিবি আৰু ভকতক মিছা কথা নকবি, তই নিজেই নাজানো, কিয় জানো বুলি কৈছিলি। গতিকে মই জানো বুলি কোৱা নাই, অৱশ্যে জানিবলৈ চেষ্টা কৰিম বুলিহে কৈছিলো। গতিকে আপোনাসৱক মই অনাদি পাতনৰ কথা মই একো কব নোৱাৰিলো। তাৰ কাৰণে মই আপোনাসৱৰ ওচৰত দোষীহে হলো, নজনা কথা এটা কম বুলি কৈ থলো। গতিকে মোৰ কি অপৰাধ হৈছে, সেই সমস্ত অপৰাধ আপোনাসৱে মৰিখন কৰিব বুলি আশা কৰিলো। ভকতৰ ক্ষমাৰ ঘোষণ। গতিকে আপোনাসৱে সবাৰ চৰণত আমি ভক্তিভাৱেৰে পুনৰ সেৱা জনাইছো। কোটি কোটিকৈ অপৰাধনীতে কৰো আমি দূৰা হয়, সেই হৰিমুখ তাৰ সহায় নমানি সমীহ কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ মাধৱ 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 কৃষ্ণ।